Guys, welcome back again. আজি আমি গৈ আছোঁ তুৰাৰ নাজিম বাজাৰ আৰু তাতে গৈ চাম কি কি বস্তু পায়, কিমান ডাঙৰ বজাৰ আৰু তাৰ পৰা বজাৰ কৰিম আৰু আমি এতিয়া তালৈকে গৈ আছোঁ আৰু যাওঁতে আমাৰ ইয়াতে এই সন্মুখত আহি আছে তুৰা চিভিল হস্পিটেল, য'ত আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন দাৰ জন্ম হৈছিলে এই তুৰা চিভিল হস্পিটেলত। আৰু আমি একজেক্টলি এই তুৰা চিভিল হস্পিটেলৰ ওচৰেদি গৈ আছোঁ। এয়া বৰ্ড লগোৱা আছে তুৰা চিভিল হস্পিটেল। ইয়াতে আচলতে জুবিন দাৰ জন্ম হৈছিলে। ইয়াৰ পৰা ভালকৈ দেখা নাপায়, ভিতৰত সোমাব নোৱাৰিলোঁ। এনিৱে ইয়াতে আচলতে জন্ম হৈছিলে, এইখিনি মই ইনফৰমেশ্যন আপোনালোকক দিলোঁ। তো আমি ইয়াতে ৰখি গৈছোঁ, সন্মুখত ট্ৰেফিক জাম। তাৰপিছত আকৌ আৰম্ভ হ'ল। এতিয়া আমি আহি পালোঁ বজাৰ, স্কিপ কৰি আহি পালোঁ। তো এয়া সোমায়ে চব্জি মাৰ্কেট, ইফালে সিফালে চব্জিৰ বজাৰ আৰু গোটেই বেছিভাগ লোকেল পাহাৰৰ চব্জি আৰু কোৱালিটি বিৰাটেই ধুনীয়া। আজি বতৰটো ভাল ৰ'দ দিছে। তো ইফালে সৰু সৰু কাপোৰৰ দোকানো আছে, ইফালেদি সোমাই যাওঁ। তো মানুহ এয়া বজাৰ কৰি ওলাই গৈ আছে, বহুত মানুহ আহি আছে, সাংঘাতিক ৰূপে ভিৰ বজাৰৰ ভিতৰত। আৰু এয়া চব বেকাৰী বস্তু, সেইখিনি গোটেই। তো চাই থাকক, অকণমান দীঘলীয়া হ'ব, কিহৰ কাৰণে বজাৰটো সাংঘাতিক ৰূপে ডাঙৰ। ইমান ডাঙৰ বজাৰ মই দেখিছিলোঁ সৰুতে আমাৰ গাঁৱত, ইমানহে ডাঙৰ বজাৰ আছিলে। সিমূৰৰ পৰা সিমূৰ পাওঁতে মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টা সময় লাগে গোটেই বজাৰ ঘূৰিবলৈ। তো আজি চাগে ইয়াতো সম্ভৱ নহ'ব গোটেই বজাৰটো ঘূৰা, গতিকে বেছি দীঘলীয়া কৰাৰো ইচ্ছা নাই। যদিও কণ্টিনিউ চলি থাকক, যি আছে দেখাই যাম। ইয়াতেই সৰু কালত আমি ইউজ কৰিছিলোঁ বাটল, ইয়াতে এতিয়ালৈকে বনাই আছে। আজিকালিতো অসমত নাপায়, ইয়াতে যিহেতু পাহাৰীয়া অঞ্চল, তো মানুহে ব্যৱহাৰ কৰে চাগে। তো আমি ভিতৰলৈ সোমাই যাম। দেখিছে কিমান মানুহ, কিমান ভিৰ। তো চাওঁ কি পায়। আমি আচলতে বিশেষকৈ অকল ল'ব অহা নাই, বাছ যদি কিবা পাওঁ ভাল বস্তু সেইবোৰ লৈ যাম। আৰু মই বিশেষকৈ ঘৰৰ কাৰণে, আমাৰ ঘৰত মানে গুৱাহাটীত লৈ যাবলৈ যদি কিবা তেনেকুৱা বস্তু পাওঁ যিটো আমাৰ তাতে নাপায়, তেতিয়াহ'লে ইয়াৰ পৰা ল'বলৈ মই চেষ্টা কৰিম। সঞ্জনাও আছে লগত। ইয়াতো গোটেই বেকাৰী বস্তু। এইটো আচলতে ইণ্টাৰেষ্ট হয়। এই সোমাই মানে আচল বজাৰখন পোৱাই নাই আমি। এয়া ৰাস্তাতে আছোঁ এতিয়ালৈকে, কিন্তু ইয়াতেই ইমান ভিৰ অলৰেডি। ভিতৰত চাগে আৰু কিমান ভিৰ হ'ব দেখাই পাই আছে, অকল মানুহৰ মাথাই দেখা পায়। অকণমান আগুৱাই যাওঁ। আমাৰ অসমৰ মানুহ ইয়াতে কিন্তু বহুত বিজনেছ কৰে এই বজাৰত। মই দেখিছোঁ অসমৰ মানুহ বহুত পাইছোঁ, বিশেষকৈ এই চাউথ চালমাৰা ছাইডৰ, গোৱালপাৰা ছাইডৰ মানুহ ইয়াতে আহি বিজনেছ কৰে। ইয়াতে নতুন মাৰ্কেট আৰু ভিতৰত চাগে সৰু সৰু দোকান হ'ব, সেইটো বনাই আছে। ইয়াতে আমি বাদাম দেখা পাইছোঁ, বাদাম চাওঁ সঞ্জনাই বাদাম কিনিম বুলি কৈছে। বাদামৰ পেকেটৰ দাম 40 টকা। এইটো ল'ব পাৰি 40 টকাত, প্ৰব্লেম নাই।
আমি বাদামৰ এটা পেকেটে ল'ম আৰু বাদামবোৰ বেছিয়ে ভাৰিছে, কলা পৰি গৈছে। নাজানো খাবলৈ কেনেকুৱা হ'ব। দুজনে পইচা দি আছে আৰু সেয়া বিল্ডিং, নতুন বিল্ডিং হৈও আছে। নতুন বিল্ডিং হ'লে আৰু বজাৰৰ এৰিয়া আৰু বাঢ়ি যাব চাগে। তো আমি লৈ ল'লোঁ বাদাম আমি ঘৰত গৈ খাম। তো ইয়াৰ পৰা ওলাই যাম, ইয়াৰ পৰা ওলাই আগত নাখাম বজাৰ বুলি কয়। নাখাম মানে শুকান মাছৰ এটা পাৰ্ট আছে, অকল শুকান মাছে পায়। তালৈকেও যাম আমি। আৰু ইয়াতে কোলা দেখিছে, এয়া দাম বহুত, 400 টকা। তো আমি আগুৱাই যাওঁ, আগুৱাই গৈ পেলাই সেয়া নাখাম বজাৰত সোমাম। নাখাম মানে শুকান মাছ, গাৰো ভাষাত নাখাম বুলি কয়। তো নাখাম বজাৰ মানে শুকান মাছৰ বজাৰ। তো শুকান মাছৰ বজাৰ আৰু আগত এইটো ৰাইট চাইডে আমি সোমাই যাম। অকল ইয়াতে শুকান মাছেই পায়, বেলেগ একো নাই। দুয়ো পাৰে অকল শুকান মাছ আৰু শুকান মাছ, বিভিন্ন ধৰণৰ শুকান মাছ যি লাগে। কিন্তু ইয়াতে আৰু এটা বস্তু, ইয়াতে যিবোৰ শুকান মাছ আমাৰ অসমৰ নিচিনা নহয়। আমাৰ অসমত শুকান মাছবোৰ অকণমান কিবা, মই যদি কিনিব যাওঁ অকণমান লেতেৰা পাওঁ, কিন্তু ইয়াতে শুকান মাছবোৰ বহুত বেছি ক্লিন, বহুত চাফা আৰু ধুনীয়াকৈ তেওঁলোকে ৰাখিছে। আৰু ইমান চাফা শুকান মাছ মই অসমততো দেখা নাই। আৰু বিশেষকৈ মই যিমান ট্ৰাইবেল এৰিয়াত গৈছোঁ আগতো, ট্ৰাইবেল এৰিয়াত কিন্তু চব্জিয়ে হওক, শুকান মাছেই হওক বা যিকোনো বস্তুৱেই হওক, বহুত ক্লিনকৈ তেওঁলোকে ৰাখে। আমাৰ অসমতো যিবোৰ ট্ৰাইবেল মানুহ লৈ আহে বজাৰত বস্তু বিক্ৰী কৰিবলৈ, সেইবোৰো বহুত ধুনীয়াকৈ সজাই মেলি পাতেৰে বান্ধি, বাঁহৰ এই কিবা কিবি, সেইটো বিৰাট ধুনীয়াকৈ তেওঁলোকে মুঠতে লৈ আহে। আৰু মোৰ বিৰাটেই ভাল লাগে তেওঁলোকৰ পেকেজিং, চাফ চিকুণতা। সেই বস্তুবোৰ আচলতে নৰ্মেল আমি যে বজাৰ কৰোঁ, এই বজাৰবোৰত কিন্তু নাপায়। ইয়াত দেখিছে কিমান ডাঙৰ শুকান মাছৰ বজাৰ। মই সিমূৰৰ পৰা আহি পাওঁতে মোটামুটি কিমান সময়, 1 মিনিটমান 1.5 মিনিটমান পাৰে হৈ গ'ল। তো আমি ইফালদি গৈ পেলাই লেফ্ট ছাইডেৰে ৰাস্তা এটা আছে, সিফালদি ওলাই যাম। আৰু এয়া হ'ল চিডল কিন্তু বহুত পপুলাৰ। আপোনালোকে জানেনে নাই মই ক'ব নোৱাৰোঁ, কিন্তু মই ভাল পাওঁ। আৰু বহুত মানুহে খায় আৰু এনে কয় আৰু মানুহে, কিবা জ্বৰ হ'লে চিতল মাছ খালে ভাল হৈ যায়। মাথাৰ বিষ, চৰ্দি এনেকুৱা যদি হয় আৰু চিতল মাছ, টমেটো আৰু বেছিকৈ জ্বলা দি পেলাই বনাই খালে আচলতে ভাল পাই যায় বুলি কয়। ময়ো ট্ৰাই কৰোঁ কেতিয়াবা, মানে মোৰ গা যদি তেনেকুৱা মানে জ্বৰ বা চৰ্দি বেছি ফিল হয়, কিন্তু মই চিতল খাওঁ। গোৱালপৰীয়া মানুহেও বহুত চিতল খায় আৰু চিতল ট্ৰাইবেল মানুহৰ মাজত বেছি পপুলাৰ। চিতল মাছটো কিন্তু আকৌ শুকান মাছ নহয়, আচলতে ফাৰ্মেণ্টেড মাছ হয়। ফাৰ্মেণ্টেড মানে এনেকুৱা টাইপৰ যে আমাৰ এয়া বাঁহৰ চুঙাৰ ভিতৰত তেওঁলোকে সেই মাছবোৰ ভৰাই থৈ দিয়ে বহুত দিনলৈকে, আৰু তেনেকৈ ফাৰ্মেণ্ট হয়, আৰু সেইটোকে আচলতে চিডল বুলি কয়। তো এতিয়া আমি স্কিপ কৰি পেলাই একেবাৰে আৰু এটা লাইনত আহিছোঁ। ইয়াতে অকল ট্ৰাইবেল মহিলাসকলে নিজৰ ঘৰৰ বস্তু ইয়াতে আনি পেলাই বিক্ৰী কৰি আছে। আৰু ইয়াতো আমি এইটো ফাৰ্মেণ্টেড নহয়। এয়া গাৰোসকলে কি কৰে, মানে চোলাৰ ওপৰত দি পেলাই এই মাছবোৰ শুকায়। এইটো আকৌ এটা ভিন্ন ষ্টাইলৰ। তো ইয়াতে আছে, এই মাছৰ নামটো নাজানো, মই সুধিছিলোঁ কিবা নাম ক'লে, মই মনত পৰা নাই এতিয়া। যিয়ে নহওক, ইয়াতে গোটেই
তেওঁলোকৰ ঘৰৰ বস্তু, একেবাৰে নিজৰ ঘৰৰ বস্তু তেওঁলোকে বেলেগৰ পৰা বা পাইকাৰী বজাৰৰ পৰা কিনি আনি পেলাই বিক্ৰী কৰিব অনা নাই। নিজৰ ঘৰত যিকেইটা বস্তু হৈছে সেইকেইটা বস্তুকে আনি পেলাই এওঁলোকে আচলতে ইয়াতে বিক্ৰী কৰি আছে। ইয়াতে সেইকাৰণে আপোনালোকে দেখা পাব যে তেওঁলোকৰ বহুত বেছি বস্তু নাই, একদম কম বস্তু লৈ পেলাই তেওঁলোকে বহি আছে। তাৰমানে এইখিনিয়ে তেওঁলোকৰ প্ৰডাকশ্যন, আৰু এইখিনিয়ে তেওঁলোকে লৈ আহিছে বজাৰত বিক্ৰী কৰিবলৈ। আৰু গোটেই লোকেলছ হয়, একো সাৰ পানী একো তেনেকুৱা ধৰণৰ ব্যৱহাৰ হোৱা নাই। ইয়াতে আমি আমলখি দেখা পাইছোঁ, তো আমলখি আমি ল'ম আৰু আমলখি লৈ যাম এয়া গুৱাহাটীৰ কাৰণে। মায়ে ভাল পায়, তো এইখিনি আমলখি 20 টকা। আৰু মই গাৰো ভাষা বুজি নাপাওঁ, সঞ্জনাই কৈ আছে গোটেইখিনি বজাৰত যিবোৰ কথা পাতিব লাগে মানুহৰ লগত সঞ্জনাই পাতি আছে। তো এয়া 20 টকাৰ ইমানখিনি 20 টকা। তো ইয়াতে এয়া বাঁহৰ যিবোৰ সেই দেখিছে, এইবোৰ আচলতে তেওঁলোকে বিক্ৰী কৰে আমাৰ এই যিবোৰ সঁজুলি আছে, কোৰ আদি কৰি এইবোৰ বস্তুত লগাবলৈ, ইয়াৰ পৰা ডাইৰেক্টলি কিনি লৈ পেলাই আপুনি ফিটিং কৰিব পাৰে। মুঠতে ইয়াতে আহি মোৰ ভাল লাগিল এটা বস্তু যে মানে হিল ষ্টেচনত এনেকুৱা এটা বজাৰ, আৰু য'ত প্ৰায় সকলো ধৰণৰ বস্তু আৰু পিয়ৰ, একেবাৰে পিয়ৰ আমি ইয়াৰ পৰা কিনি খাবলৈ পোৱাটো এটা বহুত মানে ডাঙৰ কথা মোৰ হিচাপত। আৰু এয়া কিন্তু অসমতো কিন্তু মই গুৱাহাটীত হ'লেও মই কিন্তু আপোনালোকে আগত দেখিছে, মই কৈছোঁ, মই ৰাতিপুৱা উঠি পেলাই যদি ৰাতিপুৱা সাৰ পাওঁ ওলাই যাওঁ, মই ওলাই গৈ পেলাই ক'ত কি লোকেলছ পায়, লোকেল বস্তুবোৰ পায়, মই বিচাৰি আনি হ'লেও খাওঁ। তো মোৰ সেইটো ভাল লাগে লোকেল বস্তু খোৱা, কিহৰ কাৰণে গাঁৱত ডাঙৰ দীঘল হোৱা মানুহ। তো গাঁৱত আমি যেতিয়া ডাঙৰ দীঘল হৈছোঁ, আমাৰ নিজৰ ঘৰৰ এৰিয়া বহুত ডাঙৰ আছিলে, নিজৰ খেতি আছিলে, নিজে আমি মানে শাক চব্জি চব আমি নিজে মানে খেতি কৰি পেলাই খাইছিলোঁ সৰুকৈ হ'লেও। তো সেই অভ্যাসটো আছে পিয়ৰ বস্তু খোৱাৰ। তো আজিকালিতো আমাৰ বজাৰবোৰত গোটেই সাৰ দিয়া বস্তু। তো লোকেল বস্তু, পিয়ৰ বস্তু, সাৰ নিদিয়া বস্তু খাই পেলাই ভাল লাগে, গাটোও ভাল থাকে। আৰু দেখিছে কিমান পেইণ্টিং, আগতো মই দেখাইছোঁ, গোটেই তোৰাত পেইণ্টিং ৱালছবোৰত, আৰু ধুনীয়া ধুনীয়া মেছেজ দিয়া আছে তেওঁলোকৰ কলা কৃষ্টি, সেইবোৰৰ বিষয়েও তেওঁলোকে মানে বহুত ধৰণৰ পেইণ্টিং দি পেলাই মানে ৰাখিছে ধুনীয়াকৈ। তো আমাৰ বজাৰ কৰা শেষ হৈ গ'ল, এতিয়া আমি আহি পেলাই অটোত বহিছোঁ, আৰু এইখিনি হ'ল আমাৰ বজাৰ। আৰু এটা বহুত ভাল বস্তু লৈছোঁ মই, যিটো বস্তু আচলতে আমাৰ অসমত মইতো নাপাওঁ, এয়া হ'ল মৌ, আৰু এয়া একেবাৰে পিয়ৰ মৌ, আৰু এক বটলৰ দাম 500 টকা। তো দামো বহুত বেছি, দাম বহুত বেছি হ'লেও পিয়ৰ মৌ কিন্তু পোৱা নাযায় আজিকালি। তো পিয়ৰ মৌ পালোঁ, গতিকে লৈ ল'লোঁ। এতিয়া আমি ঘৰলৈকে গৈ আছোঁ, এতিয়া ঘৰত যাম, ঘৰত গৈ পেলাই বাকী কথা আৰু নহ'ব চাগে, কাৰণ আমি ঘৰে যাম। আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ যে ইমান দীঘলীয়া ভিডিঅ'টো আপোনালোকে চালে, জনাব কেনে পালে। আৰু আপোনালোকৰ এনেকুৱা যদি এক্সপিৰিয়েঞ্চ আছে মানে পিয়ৰ বস্তু খোৱাৰ, তো সেইটোৰ বিষয়েও জনাব মোক, আৰু ভিডিঅ' চাই কেনেকুৱা পালে সেইটোও জনাব। যদি ফেচবুকত চাই আছে, মোৰ পেজটো লাইক কৰিব, শ্বেয়াৰ কৰিব এইবোৰ, আৰু কমেণ্টো কৰিব অভিয়াছলি কেনেকুৱা পালে। আৰু ইউটিউবত যদি চাই আছে, ইউটিউবৰ এই পেজটো, এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা পালে। আকৌ লগ পাম। থেংক ইউ ফৰ ৱাচিং দিছ লং ভিডিঅ'। বাই বাই।